ৰাজ্যিক বিজেপিত ভৱেশ কলিতাৰ উত্তৰাধিকাৰী কোন? চূড়ান্ত হৈছে ৰাজ্যিক সভাপতিৰ বাছনি প্ৰক্ৰিয়া। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী হ'ব পৰৱৰ্তী সভাপতি। মুখ্যমন্ত্ৰীৰ প্ৰথম পছন্দ চাহ জনগোষ্ঠীৰ নেতা তেলী। লোকসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিয়েও লাভ কৰিব এজন নতুন সভাপতি। কোন হ'ব ভৱেশ কলিতাৰ উত্তৰাধিকাৰী? এই চৰ্চা চলি থকাৰ সময়তে বিজেপিৰ এক সূত্ৰ অনুসৰি ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব ৰামেশ্বৰ তেলী। শেহতীয়া নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজন। সূত্ৰ অনুসৰি সভাপতি পদৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে দিল্লীত হিমন্ত বিশ্ব আৰু সোণোৱালৰ সৈতে বিশেষ বৈঠকতো মিলিত হয় তেলী। তেলীক সভাপতিৰ আসনত বহোৱাৰ আছে দুটা মূল কাৰণ। তেলীক সভাপতিৰ আসন দি বিজেপিয়ে নিৰ্মূল কৰিব বিচাৰিছে ন পুৰণিৰ সংঘাত। তেলীক দায়িত্ব দি উজনিৰ চাহ জনগোষ্ঠীৰ ভোটাৰক প্ৰভাৱিত কৰাৰো পৰিকল্পনা আছে বিজেপিৰ। ৰামেশ্বৰ তেলীয়ে যদি সভাপতিৰ আসনত বহে তেন্তে 2024 নিৰ্বাচন তেলীৰ নেতৃত্বতে আগবাঢ়িব ৰাজ্যিক বিজেপি। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভৱেশ কলিতাই সকলো সময়তে সহমত পোষণ কৰি অহা দেখা যায়। এনে সময়ত মুখ্যমন্ত্ৰীৰ সৈতে তেলীৰ সম্পৰ্কয়ো দলক সহায় কৰিব বুলি অনুমান কৰা হৈছে। দলৰ সভাপতি সলনিৰ সমান্তৰালকৈ চৰ্চাত আছে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাও। কোন তিনিজন হ'ব মন্ত্ৰীসভাৰ নতুন মুখ? সূত্ৰ অনুসৰি বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা অন্তৰ্ভুক্ত হ'ব মন্ত্ৰীসভাত। পৰিমল শুক্লবৈদ্যৰ দিল্লী যাত্ৰাৰ বাবেও বৰাকৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত স্থান পোৱাটো প্ৰায় নিশ্চিত বিধায়ক কৃষ্ণেন্দু পালৰ। ৰাজ্যিক বিজেপিত চলি অহা ন পুৰণিৰ সংঘাত নিৰ্মূলৰ স্বাৰ্থত কপাল খুলিব পাৰে জ্যেষ্ঠ বিজেপি বিধায়কৰো। দিছপুৰৰ বিশেষ সূত্ৰ অনুসৰি পুনৰ মন্ত্ৰিত্ব লাভ কৰিব পাৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। দীৰ্ঘদিন ধৰি মন্ত্ৰিত্বৰ দাবীদাৰ তথা জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনৰো খুলিব পাৰে ভাগ্য। শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফলত ডিব্ৰুগড় লোকসভাত নিজৰ বিধানসভা সমষ্টিত ভাল ফলাফল দেখুৱাই গোট বুকত আছে প্ৰশান্ত ফুকন। আনহাতে এই চৰ্চাৰ মাজতে মন্ত্ৰিত্বৰ দূৰত আছে বলিন চেতিয়াৰ নামো। এনে সময়ছোৱাত কাৰ কপাল খুলিব? মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি বাছনিয়ে পিছে আগন্তুক দিনত গেৰুৱা দলটোক কিদৰে লাভান্বিত কৰিব সেয়া সময়ে ক'ব। কেমেৰা পাৰ্চন নৃত্য ডেকাৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।